আপুনি যদি ফিল কৰিছে আপোনাৰ বডিটো হেভি লাগিছে, আপোনাৰ খোৱা বোৱা ভালকৈ হজম হোৱা নাই, আপুনি বাৰে বাৰে বেমাৰত পৰিছে আৰু আপোনাৰ জাংক ফুড বাৰে বাৰে খাবৰ মন যায়, আপোনাৰ স্কিন ডাল হৈ গৈছে, কোনো চাইন নাই আপোনাৰ স্কিনত, আপোনাৰ এনাৰ্জি দিনে দিনে কম হ'বলৈ ধৰিছে, এইবোৰ চিমটমছ দেখা দিছে মানে আপোনাৰ শৰীৰে সংকেত দিছে যে আপোনাৰ শৰীৰটো ডিটক্স কৰিব লগা হৈছে। শৰীৰ ডিটক্স মানে শৰীৰটো চাফা কৰিব লগা হৈছে ভিতৰৰ পৰা। আজি ইয়াত এটা সহজ উপায় শ্বেয়াৰ কৰিম। সহজতে আৰু এদিনতে আপোনাৰ শৰীৰ চাফা কৰি ল'ব পাৰিব। আপোনাৰ শৰীৰ ডিটক্স হোৱাৰ লগতে কেইবাটাও ডাঙৰ বেনিফিট আপুনি ইয়াত পাব। চ' ভিডিঅ'টো ভালকৈ চাই সেইমতে ফ'ল' কৰিব, ভালকৈ বুজি ল'ব কথাখিনি। প্ৰত্যেক দিন খোৱাৰ লগত বেলেগ বেলেগ ধৰণৰ কেমিকেলছ, পেষ্টিচাইড, ফাৰ্টিলাইজাৰ আৰু হেভি মেটেলছ এইবোৰ আমাৰ শৰীৰলৈ যায়। শৰীৰলৈ গৈ লাহে লাহে এই টক্সিনছবোৰ আমাৰ শৰীৰত জমা হ'বলৈ ধৰে। যদি আমি এই টক্সিনছবোৰ শৰীৰৰ পৰা বাহিৰলৈ নুলিয়াওঁ, তেতিয়াহ'লে বডিয়ে অপ্টিমাম এটমছফিয়াৰত কাম কৰিব নোৱাৰিব আৰু আমাৰ শৰীৰটোক বেলেগ বেলেগ ধৰণৰ অসুখ হ'বলৈ ধৰিব। সেইকাৰণে শৰীৰটোক সময়ে সময়ে ৰিছেট কৰাটো খুবেই জৰুৰী। শৰীৰ ভিতৰৰ পৰা চাফা নহ'লে ইনিচিয়েলি হয়তো আপুনি একো ধৰিবই নোৱাৰিব, কিন্তু লাহে লাহে এইটোৱে গৈ বেমাৰৰ কাৰণ হ'ব পাৰে। আৰু সেইকাৰণে ডিটক্স কৰাটো খুবেই এটা ইম্পৰ্টেণ্ট কথা। এইটো এটা 1 day ডিটক্স প্লেন। ৰাতিপুৱাৰ পৰা গধূলিলৈ এটা ফিক্স পেটাৰ্ণ মেইনটেইন কৰিব লাগিব, যাতে আপোনাৰ শৰীৰ হিল আৰু ডিটক্স হ'ব পাৰে ভাল ধৰণে। যদি আপুনি হেল্ডি হৈ আছে, বিশেষ আপোনাৰ কোনো প্ৰব্লেম নাই, তেতিয়াহ'লে এই ডিটক্স প্লেন প্ৰত্যেক 15 দিনত এবাৰকৈ কৰিব পাৰে বা মাহত এবাৰ কৰিব পাৰে। আপোনাৰ যদি অভাৰৱেইট আছে, পুৰণা অসুখ যদি আছে, আপোনাৰ লাইফষ্টাইল ঠিক ঠাক নাই, তেতিয়াহ'লে এই প্লেন আপুনি সপ্তাহত এবাৰ কৰক। জেনেৰেলি কিবা অকেজনৰ পিছত বেছি খোৱা বোৱা হয়, কেইবাদিনো যদি অকেজন থাকে বেছি খোৱা বোৱা হয়, আমাৰ শৰীৰটো তেতিয়া হেভি লাগি থাকে। তেনেকুৱাত আপুনি উইকত 2 বাৰ কৰিব পাৰে, যাতে আপোনাৰ শৰীৰ আকৌ ৰিছেট হৈ যায়। এই ডিটক্স প্লেন আৰম্ভ কৰিব লাগিব ৰাতিপুৱাৰ পৰা। প্ৰত্যেক ডিটক্স প্লেন আৰম্ভ হয় পাৰফেক্ট মৰ্ণিং ৰুটিনৰ পৰা। এতিয়া জানো আহক কেনেকৈ ষ্টাৰ্ট কৰিব। ৰাতিপুৱাই শুই উঠি আপুনি এগিলাচ জিৰা পানী খাব লাগিব। এই জিৰা পানীয়ে আপোনাৰ লিভাৰ ডিটক্সিফাই কৰাত হেল্প কৰিব, লগতে আপোনাৰ ডাইজেশ্যন ইম্প্ৰুভ কৰিব আৰু পেট ফুলাৰ পৰা আপোনাক বচাব। যদি আপোনাৰ মেটাবলিজম শ্ল' হৈ গৈছে, এই পানীয়ে আপোনাৰ মেটাবলিজম বুষ্ট কৰিব। ৰাতি এগিলাচ পানীত 1 টিস্পুন জিৰা ভিজাই থ'ব। ৰাতিপুৱা উঠি কম জুইত এইখিনি অকণমান সময় বইল কৰিব। চেকি লৈ গৰমে গৰমে চাহৰ নিচিনাকৈ খাব। জিৰা পানী খোৱাৰ পিছত নেক্সট ষ্টেপ কৰিব লাগিব লাইট য়োগা বা প্ৰাণায়াম। এইখিনি কৰিব 10 মিনিটৰ কাৰণে। এইটোত আপোনাৰ ব্লাড চাৰ্কুলেশ্যন খুব ভাল হ'ব। কেট কাউ ষ্ট্ৰেচ কৰিব পাৰে। নেক্সট কৰিব পাৰে স্পাইনেল টুইষ্ট, ভুজংগাসন আৰু কৰিব পাৰে ডাউনৱাৰ্ড ডগ। তাৰপিছত অলপ সময় কৰিব লাগিব আপুনি অনুলোম বিলোম আৰু কপালভাতি। এই এক্টিভিটিয়ে আপোনাৰ অকল টক্সিন ৰিলিজ কৰাই নহয়, গোটেই দিন আপোনাক এনাৰ্জেটিক ফিল কৰি থকাত হেল্প কৰিব। এক্টিভিটি কৰাৰ পিছত অলপ সময় আপুনি ৰিলেক্স হৈ বহি দিয়ক। পিছত গা ধুই পাতল আৰু এনেকুৱা আৰামদায়ক কাপোৰ পিন্ধক, যাতে আপুনি খুব ৰিলেক্স ফিল কৰিব পাৰে, আৰু সেই কাপোৰ কটন হোৱাটো জৰুৰী, কপাহী কাপোৰ পিন্ধিব। এতিয়া হয়তো আপুনি চাহ বা কফি খাব বিচাৰিব, কিন্তু সেইটো এদিনৰ কাৰণে আপুনি এভইড কৰিবই লাগিব, একেবাৰে নাখাব চাহ বা কফি। এতিয়া আপোনাৰ অলপ ভোক লাগিব আৰু তেতিয়া আপুনি কিছু ফল মূল, কটা ফল মূল খাব, আৰু সেই ফল মূল ছিজনিং হ'লে ভাল হয়, বতৰৰ ফল মূল হ'লে খুবেই বেছি ভাল। ৰাতিপুৱাৰ পিছত মিড মৰ্ণিং ৰুটিন ফ'ল' কৰিব লাগিব, মানে সেই সময়টো হ'ব দুপৰীয়া 11টাৰ পৰা 11:30টাৰ ভিতৰত। এগিলাচ দৈ পানীৰ লগত 1 পিঞ্চ ক'লা নিমখ, আধা চামুচ জিৰা পাউডাৰ আৰু অকণমান ফ্ৰেছ ধনিয়া, অকণমান পাত ধনিয়া, সেইখিনি মিহলাই পেলাই খাব। এইটো এটা চিম্পল আৰু এফৰ্ডেবল ডিটক্স ড্ৰিংক, যিটোৱে আপোনাক গাট হেল্থ ইম্প্ৰুভ কৰিব আৰু ফ্ৰেছ ৰাখিব। ডিটক্সৰ এটা ইম্পৰ্টেণ্ট ৰোল হাইড্ৰেশ্যন, গতিকে গোটেই দিনটো অলপ সময়ৰ পিছে পিছে পানী খাই থকাটো দৰকাৰ। কমেও 8 পৰা 10 গিলাচ পানী দিনটোত খোৱাটো কৰিব। সেই স্পেচিয়েল দিনটোত যিদিনা আপুনি ডিটক্স প্লান কৰিব, সেইদিনা লাঞ্চ বা দুপৰীয়া আহাৰ একেবাৰে চিম্পল ৰখাটো জৰুৰী। মগু দালি, চাউল বা ৰুটিৰ লগত যিকোনো বতৰৰ শাক পাচলি আৰু ফল খাব পাৰে। লগত অলপ দৈ নিশ্চয়কৈ ল'ব। অন্য দিনৰ তুলনাত সেইদিনা আপুনি আহাৰ কম পৰিমাণত খাব।
এইটোৱে আপোনাৰ ডাইজেশ্যন চিষ্টেমক আৰাম দিব আৰু আপোনাৰ ইণ্টাৰনেল অৰ্গেনবোৰক হিল কৰাত হেল্প কৰিব। ইভিনিং চাহ খাবলৈ মন যাব আপোনাৰ আকৌ, তেতিয়া আপুনি একাপ আদা আৰু তুলসীৰ চাহ ল'ব। এইটো ল'লে আপোনাৰ ডাইজেশ্যন ভাল হ'ব আৰু আপোনাক ৰিলেক্স কৰি তুলিব। গিলাচ পানীত এটুকুৰা সৰু আদা আৰু 5টা বা 6টা তুলসী পাত লৈ ভালকৈ সিজাব। 2 মিনিটমান সময় উতলাৰ পিছত আপুনি নমাই পেলাই তাত এচামুচ মৌ মিহলাই পেলাই আপুনি সেইখিনি খাব। ইভিনিং যদি আপোনাৰ সময় আছে আৰু এটা কাম কৰিব পাৰিলে খুবেই ভাল। এবাল্টি গৰম পানী, যিখিনি পানী আপুনি সহ্য কৰিব পাৰিব তেনেকুৱা এবাল্টি গৰম পানী, 2 টেবুলস্পুন ল'ব এপছন সল্ট। সল্টখিনি ভালকৈ মিহলাই আপুনি তাত ভৰিকেইখন ডুবাই থৈ দিয়ক। এইখিনি যেতিয়া ঠাণ্ডা হৈ যাব ভৰিকেইখন উলিয়াই ভালকৈ মচি ময়শ্চাৰাইজ কৰি লওক। এই প্ৰচেছে আপোনাক ৰিলেক্স কৰি তুলিব। এতিয়া ইভিনিং হয়তো আপোনাৰ কিবা এটা স্নেক্স খাবৰ মন যাব। এতিয়া আপুনি ল'ব পাৰে মাখানা আৰু অলপ ড্ৰাই ফ্ৰুটছ। মাখানা আপুনি অলপ ড্ৰাই ৰোষ্ট কৰি ল'ব। নেক্সট আহিব ডিনাৰ। ডিনাৰ হ'ব লাগিব লাইট আৰু নিউট্ৰিচিয়াছ। এবাটি মগু দালিৰ খিচিৰি বা ঘেঁহুৰ দালিয়াৰ লগত তাত 1 টিস্পুন ভাল ঘি দি সেইটো খাব পাৰে। গধূলি 7টাৰ আগত যেনে তেনে 7টাৰ আগত আপুনি ডিনাৰ ফিনিছ কৰিব লাগিব। যদি আপুনি সেই দিনটোত দেৰিকৈ ডিনাৰ কৰে তেতিয়াহ'লে গোটেই দিনৰ ডিটক্স প্লেন আপোনাৰ ফেইল হৈ যোৱাৰ চান্স থাকে। এতিয়া ৰাতি শোৱাৰ আগতে এগিলাচ আজৱাইন পানী খাব। একাপ পানীত 1 টিস্পুন আজৱাইন বইল কৰিব। সেইখিনি অলপ গৰম হৈ থাকোঁতে আপুনি খাব। এই চিষ্টেমে আপোনাৰ ডাইজেশ্যন চিষ্টেমত কাম কৰি টক্সিনছ বাহিৰ উলিয়াব। এয়া কমপ্লিট ডিটক্স ৰুটিন। এদিনতে শৰীৰ চাফা কৰি টক্সিনছ ফ্ৰী কৰি তুলিব আৰু বহুত বেমাৰ হোৱাৰ পৰা আপুনি ফ্ৰী হৈ যাব। এই ৰুটিন আপোনাৰ প্ৰয়োজন মতে কৰিব পাৰে। যদি আপুনি উইক বা মান্থলি এবাৰ কৰে, এইটোৰ পৰা আপোনাৰ শৰীৰত যি অসুখ আছে সকলোবোৰ লাহে লাহে কম হ'বলৈ ধৰিব। আপোনাৰ শৰীৰ ভিতৰৰ পৰা চাফা হ'ব, ডাইজেশ্যন ভাল হ'ব, আপোনাৰ এনাৰ্জি বুষ্ট হ'ব, আপোনাৰ স্কিন হেল্থ ইম্প্ৰুভ হ'ব, মেটাবলিজম ইম্প্ৰুভ হ'ব। আপোনাৰ যদি অভাৰৱেট আছে সেয়া কমিব। আপোনাৰ হেল্থ মেইনটেইন হৈ থাকিব। মনত ৰাখিব কেইটামান প্ৰিকশ্যনছ লোৱা জৰুৰী এই ৰুটিনত। এই ডিটক্স প্লান জোখতকৈ বেছিকৈ নকৰিব। বাৰে বাৰে বডি ডিটক্স কৰিলে বডিৰ এছেঞ্চিয়েল নিউট্ৰিয়েণ্টছৰ কমি হ'ব পাৰে। ডিটক্স কৰাটো এক ধৰণৰ ব্ৰেক লোৱাৰ নিচিনা কথা, যিয়ে শৰীৰ ৰিলেক্স কৰে। যদি আপুনি বাৰে বাৰে শৰীৰক সেই ব্ৰেক দিয়ে তেতিয়াহ'লে আপোনাৰ শৰীৰৰ নেচাৰেল ফাংচনিং ডিষ্টাৰ্ব হ'ব পাৰে। উইকত এবাৰ কৰিব বা ভিডিঅ'ত যেনেকৈ কোৱা হৈছে ঠিক তেনেকৈ ফ'ল' কৰিব। আপুনি যদি ডায়েবেটিক আৰু প্ৰেগনেণ্ট অৱস্থাত আছে আৰু বা যিকোনো অসুখ হৈ আছে আপোনাৰ, তেতিয়াহ'লে এই ডিটক্স প্লেন কৰাৰ আগতে ডক্টৰক এবাৰ ডেফিনেটলি সুধি ল'ব। ডক্টৰৰ লগত এবাৰ কনচাল্ট কৰি লোৱাটো খুবেই দৰকাৰী। আজি আছিল আমাৰ এইখিনি কথা, শৰীৰটো কেনেকৈ আমি চাফা কৰিম। এইটো কথাও মন কৰিব, শৰীৰৰ লগতে আমাৰ মনটোও চাফা হ'ব লাগিব। তেতিয়াহে আমি শৰীৰ আৰু মন দুয়োটাই আমি খুব ক্লিনকৈ চাফাকৈ আমি ৰাখিব পাৰিম আৰু সুন্দৰ হৈ থাকিব পাৰিম। নিজৰ খুব যত্ন ল'ব। ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ তেওঁলোকে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব। খুব সুখেৰে থাকক, সুন্দৰ হৈ থাকক, নিজৰ খুব যত্ন ল'ব। মোৰ শুভেচ্ছা থাকিল আৰু ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব।